ৰাহুল গান্ধী যেতিয়া ৰাহুল গান্ধী অসমত আহে তেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ ভোটটো আৰু বৃদ্ধি হয় তেওঁৰ যি ভাষ্য তেওঁৰ যি কৰ্মৰাজি তেওঁৰ যি যিবিলাক ধৰণে যিদৰে তেওঁ কাম কাজ কৰে সেইটোৱে ভাৰতীয় জনতা পাৰ্টি তেওঁ যিমানবাৰ আহে সিমানবাৰে ভাৰতীয় জনতা পাৰ্টি অধিক মজবুত হয় অসমৰ ক্ষেত্ৰত আৰু এইটো কাৰণে ভাৰতীয় তেওঁ যেতিয়া আহিব প্ৰত্যেকবাৰে যিমানে আহিব তেওঁ তেতিয়াই সিমানবাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আৰু শক্তিহে বৃদ্ধি হ'ব আৰু ভোটহে আমাৰ বৃদ্ধি কৰিব তেওঁ একচুৱেলি ভাৰতীয় জনতা পাৰ্টিৰ ভোট বৃদ্ধি কৰিবৰ কাৰণে তেওঁ আৰু অসমত আকৌ আহিব গুৱাহাটী প্ৰেছ নিশ্চয়কৈ আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ প্ৰত্যেকখন সভা সমিতিত যিটো পৰিৱেশ ৰাইজৰ যিটো সঁহাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি যিটো ফাৰ্ষ্ট ফেজৰ কথা সুধিছে যিহেতু তাৰ প্ৰতি লক্ষ্য ৰাখি এইটো নিশ্চিতভাৱে ক'ব পাৰি যে মই এজন শাসক পক্ষৰ বিধায়ক হিচাপে কোৱা নাই যে নিশ্চিতভাৱে ক'ব পাৰি যে এইটো আপোনালোকেও নিজে অনুধাৱন কৰিব পাৰে যে এই 19 এপ্ৰিলৰ যি আমাৰ ফাৰ্ষ্ট ফেজৰ যি নিৰ্বাচন হ'ব 5টা লোকসভা সমষ্টি এই 5টা লোকসভা সমষ্টিত আমি বিপুল ভোটত আমি পূৰ্বৰ পৰা কৈ আছোঁ যে 2.5 লাখৰ পৰা 3 লাখৰ ডিফাৰেঞ্চত আমি জিকিম প্ৰত্যেকটা চিট কিন্তু তাতকৈ হয়তো যিটো পৰিৱেশ দেখিছোঁ এতিয়া বৰ্তমান প্ৰত্যেকখন সভা সমিতি যোৱাকালি অমিত শ্বাহ ডাঙৰীয়াৰ আহতে যিটো পৰিৱেশ বা মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেকখন সভা সমিতিত যোৱাৰ লগে লগে যিটো পৰিৱেশ হৈ আছে ৰাইজ স্বতঃস্ফূৰ্তভাৱে যিদৰে ওলাই আহিছে প্ৰত্যেকখন এই 5টা যি লোকসভা সমষ্টি আছে প্ৰত্যেকটা সমষ্টিত সেইটোৰ পৰা সহজে অনুমেয় যে আমি যি টাৰ্গেট সেই টাৰ্গেটতকৈ বেছি আমি 2.5 লাখৰ পৰা 3 লাখ ভোটত যি জয়যুক্ত হ'ম বুলি ভাবি আছোঁ কিন্তু তাতকৈ বেছি ফলাফল ডিফাৰেঞ্চত আমি জয়যুক্ত হ'বলৈ সক্ষম হ'ম গুৱাহাটী লোকসভা সমষ্টি বা আমি যিকেইটা সমষ্টিৰ কথা কৈ আহিছোঁ ইতিমধ্যে আপোনালোকে সকলোৱে জ্ঞাত যে গুৱাহাটী লোকসভা সমষ্টিত ইতিমধ্যে আমি নিৰ্বাচনৰ আগতে আমি ডিক্লেয়াৰে দিওঁ প্ৰত্যেকবাৰে তাত কোনো কণ্টেষ্ট নাথাকে একচুৱেলি গুৱাহাটী লোকসভা সমষ্টিত কোনো কণ্টেষ্ট নাথাকে কিয়নো গুৱাহাটী লোকসভা সমষ্টিত আপুনি দেখিছে প্ৰত্যেকটা নিৰ্বাচনত বিগত সময়ছোৱাত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ৰাইজে ভোট দি আহিছে আৰু যেতিয়া আমাৰ মোদী ডাঙৰীয়া আহিলে তেতিয়াৰ পৰা আৰু গুৱাহাটী লোকসভা সমষ্টিত আমাৰ ডিফাৰেঞ্চ যিটো উইনিঙৰ যিটো ডিফাৰেঞ্চ যথেষ্ট বৃদ্ধি হৈ আছে আৰু বৰ্তমান আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে তেখেতৰ নেতৃত্বত অসমখন যথেষ্ট ক্ষিপ্ৰতাৰে উন্নতিৰ আগবাঢ়ি গৈছে আৰু এই কথাটো গুৱাহাটীৰ ৰাইজে কিয়নো গুৱাহাটীত সচেতন ব্যক্তি যথেষ্টখিনি আছে গুৱাহাটীৰ ৰাইজে যথেষ্ট উপলব্ধি কৰিব পাৰে আৰু এইটো কাৰণে গুৱাহাটীত এইবাৰ অভূতপূৰ্ব আমি ইতিমধ্যে কৈছোঁ যে যোৱাবাৰ আমি 3,45,000 ডিফাৰেঞ্চত আমি জিকিছোঁ এইবাৰ আমি প্ৰায় 5 লাখ ডিফাৰেঞ্চত জিকিলেও কোনো আচৰিত হ'ব লগা নহয় কিয়নো আমি দেখিছোঁ ৰাইজৰ যিটো সঁহাৰি প্ৰত্যেকখন সভা সমিতিত যিটো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তাক দেখি এইটো সহজে অনুমেয় যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এইবাৰ গুৱাহাটী লোকসভা সমষ্টিত আমাৰ প্ৰাৰ্থীগৰাকী বিজুলী কলিতা মেধি বাইদেৱে আমাৰ প্ৰায় 5 লাখৰো অধিক ডিফাৰেঞ্চত আমাৰ জয়যুক্ত হ'ব আমাৰ পলাশবাৰী সমষ্টিৰ কথাই কৈছোঁ মই নিজৰ সমষ্টিৰ কথাই ক'ম পলাশবাৰী সমষ্টিত ইতিমধ্যে আপোনালোকে জানে যে পলাশবাৰী সমষ্টিত বিগত সময়ছোৱাত কণ্টিনিউৱাছলি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোটটো বাঢ়ি গৈ আছে আৰু এইবাৰ আমি ভাবিছোঁ যে আমি প্ৰায় 1,20,000ৰ পৰা 1,40,000 ভোট অকল পলাশবাৰী সমষ্টিত আমি আমাৰ প্ৰাৰ্থীগৰাকীৰ পক্ষত আমাৰ ৰাইজ থাকিব আমি আপোনালোকে প্ৰশ্ন কৰিলেহে আমি আচৰিত হওঁ আপোনালোকে প্ৰশ্ন কৰিলে যেতিয়া মিডিয়াই সোধে যোৰহাট সমষ্টিৰ কথা বিশেষকৈ তেতিয়া আমি আচৰিত হওঁ কিয়নো আমি আচৰিত কিয় হওঁ যে এইটো আমি আৰু প্ৰশ্নৰ ভিতৰতে নপৰে যিটো সমষ্টিত নেকি নমিনেশ্যনৰ দিনাখনে 50,000 লোক যেতিয়া সমবেত হৈ আমাৰ কেণ্ডিডেটৰ লগত লগ লাগি পেলাই নমিনেশ্যন দিব গৈছিলে সেইদিনাখনে তাৰ ৰিজাল্টটো যোৰহাটবাসীয়ে দিছে অসমৰ ৰাইজক দিছে যে যোৰহাটত কেনেকুৱা ধৰণে বিজেপিৰ প্ৰাৰ্থীজনক আমাৰ ৰাইজে যোৰহাটত কিদৰে জয়যুক্ত কৰাব কিয়নো তাত আমি কৈছোঁ যে 3 লাখৰো অধিক ডিফাৰেঞ্চত আমাৰ প্ৰাৰ্থীগৰাকী তপন গগৈ ডাঙৰীয়া জয়যুক্ত হ'ব তাত কোনো সন্দেহ নাই আৰু সেইটো কাৰণে মিডিয়াৰ পৰা বাৰে বাৰে আমি প্ৰশ্নটো পাম যোৰহাটৰ আপোনালোকে আজিয়ে মই ক্লিয়াৰ কৰি দিম যে আপোনালোকে নিশ্চিত থাকক
যি মূলা বাঢ়ে দিব তাতে চিন নাই কথা আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছে তাত অৰ্থ নিশ্চয়কৈ আছে আৰু সেইটোৱে সেইদিনাখন যিদিনাখন নমিনেশ্যন দিয়া হৈছিলে সেইদিনাই প্ৰমাণ কৰিছে যে আমাৰ তাত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়াই 3 লাখৰো অধিক ভোটত তাত জয়যুক্ত তাত কোনো বাবা ডাঙৰীয়াক কথাটো এনেকুৱা ধৰণৰ তেওঁ সেইটো তেওঁক এটা ধন্যবাদ দিব লাগিব কিয়নো তেওঁ এটা কথা হয় যে তেওঁ 10,000 ভোট পালেও তেওঁ যথেষ্ট বুলি ভাবে বা 5,000 ভোট পালেও তেওঁ যথেষ্ট বুলি ভাবে আত্মসন্তুষ্টি এটা লয় আৰু তেওঁ কয় যে ঠিক আছে এইবাৰ আমি 10,000 পাইছোঁ অহাবাৰ কিন্তু আমি জিকিম এনেকুৱা ধৰণৰ কয় তেওঁলোকে সেই কথাটো তেওঁৰ এটা কনফিডেণ্ট তেওঁ মানে এইটো অভাৰ কনফিডেণ্ট বুলি ক'ব লাগিব কিন্তু কথাটো এনেকুৱা ধৰণৰ তেওঁক ধন্যবাদো দিব লাগিব তেওঁ কেতিয়াও হাৰ নামানে এইটো এটা ভাল লক্ষণ কিন্তু মানে হাৰ নামানে হাৰি পেলাইও যে তেওঁ হাৰ নামানে এইটো এটা ভাল লক্ষণ আৰু এইটো কাৰণে তেওঁক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে তেওঁ ইতিমধ্যে দেখিছে ৰাইজৰ যিটো সঁহাৰি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ পক্ষ আৰু কংগ্ৰেছৰ সভা সমিতিৰ তুলনাত ভাৰতীয় জনতা পাৰ্টীৰ যি সভা সমিতি হৈছে তাত মানুহৰ যিটো উপস্থিতি তাৰ তুলনাত কংগ্ৰেছৰ সভাবিলাক যদি 10% উপস্থিত নহয় তৎসত্ত্বেও যদি ভূপেন বৰা ডাঙৰীয়াই ভাল ফল বুলি কয় সেইটো তেওঁৰ আত্মসন্তুষ্টি হ'ব আমাৰ